নমস্কাৰ, মই আলপনা বৰুৱা স্বাগতম সকলোলৈ। মই যেহেতু ডায়েবেটিক ৰিভাৰ্ছ কৰিছোঁ, কোনো ঔষধ সেৱন নকৰাকৈ মোৰ ব্লাড চুগাৰ এবছৰ হ'ল খুব সুন্দৰকৈ নিয়ন্ত্ৰণত আছে। এইবিলাক নিজে নিজে কৰিছিলোঁ, সেইবাবে নিশ্চয় কিছু অভিজ্ঞতা হৈছে। সেই অভিজ্ঞতাসমূহে আপোনালোকৰ মাজলৈ লৈ আহিছোঁ যাতে আপোনালোকৰ সুবিধা হয়। আজিকালি যিমানহে হৈছে ডায়েবেটিকৰ, সৰু সৰু ল'ৰা ছোৱালীয়ে হৈ গৈছে নিশ্চয়, নহয়নে বাৰু? প্ৰতি ঘৰতে ডায়েবেটিকৰ এজন আছে বুলি ক'লেও বেয়া নহয়, ডায়েবেটিক পেচেণ্ট আছে বুলি ক'লেও বেয়া নহয়। আমাৰ ঘৰতো দুজনেই আছে, সেইবাবে কৈছোঁ বহুত হৈ গৈছে ডায়েবেটিক। আৰু ঔষধ খাই থকা মানে হ'ল, মই 14 বছৰ দিন ঔষধ খাই আছিলোঁ। ঔষধ খাই থকা মানে হৈছে মেনেজ কৰি থকা। পিছলৈ আনুষংগিক বহুত বেমাৰ আহিব, যেনে চকু ডেমেজ, লিভাৰ ডেমেজ, কিডনী ডেমেজ। এইবিলাক ঔষধ খাই থাকিলে পিছলৈ এটা বয়সত নিশ্চয় হ'ব। সেইটো বাবে আমি সজাগ আৰু সচেতন হ'বলৈ হ'ল। আজিকালি সৰু সৰু ল'ৰা ছোৱালীও ডায়েবেটিক হৈছে। সেয়ে আপোনালোকে মোৰ ভিডিঅ'বিলাক শ্বেয়াৰ কৰক যাতে সকলোৱে গম পাওক ডায়েবেটিক কোনো ঔষধ সেৱন নকৰাকৈ খুব সুন্দৰকৈ নিয়ন্ত্ৰণ বা ৰিভাৰ্ছ কৰিব পাৰি। সেইটো কাৰণে অনুৰোধ কৰিছোঁ আপোনালোকক। আজি মই দুপৰীয়া খাদ্য গ্ৰহণ কৰিবলৈ লৈছোঁ। দুপৰীয়া খাদ্য কেনেদৰে প্ৰস্তুত কৰি লৈছোঁ আপোনালোকক দেখাওঁ। এয়া দুপৰীয়া মোৰ খাদ্য, ৰ'ব মই কৈ দিছোঁ। এয়া মই লৈছোঁ জাতিলাও ভাজি, এবাটি লৈছোঁ, দেখিছেনে? ইমান ডাঙৰ বাতিটোত এবাটি জাতিলাও ভাজি, বিলাহী দিছোঁ আৰু মাছ সৰু 2 পিচ লৈছোঁ। মই প্ৰ'টিন হিচাপে আমাক খাদ্য তালিকাত প্ৰ'টিন লাগিবই ডায়েবেটিক ৰিভাৰ্ছ কৰিবলৈ হ'লে। যিসকলে আমিষ সেইসকলে মাছ মাংস কণী আদি খাব পাৰে, আৰু যিসকলে নিৰামিষ সেইসকলে পনীৰ আৰু চয়াবিন খাব পাৰে। প্ৰ'টিনত মাছ মাংস কণী আদি 0 কাৰ্বহাইড্ৰেট হয়। আমাৰ ৱেইট গেইন নকৰে বা ব্লাড চুগাৰ নবঢ়ায়। জাতিলাও খুব সুন্দৰকৈ খাব পাৰে। আৰু মই এয়া লৈছোঁ, প্ৰ'টিনটো আপোনালোকে অন্তৰ্ভুক্ত কৰিবই লাগিব। এয়া লৈছোঁ মই দাইল দেখিছেনে? পাত শাক মিলাই দিছোঁ। দাইলটো কমকৈ ল'ব লাগে কাৰণ দাইলতো যথেষ্ট কাৰ্বহাইড্ৰেট থাকে, সেইবাবে মই দাইল কমটি লৈছোঁ, কিন্তু পাত শাক মিলাই দিছোঁ মিহিকৈ কুটি। আৰু মই এয়া লৈছোঁ ল' কাৰ্বহাইড্ৰেট আটা ৰুটি। মই এখনেই লৈছোঁ আজি, যিহেতু মই চব্জি সৰহকৈ লৈছোঁ, এবাটি লৈছোঁ, সেইটো কাৰণে। তাৰ উপৰি মই চালাড খালোঁ। চালাড মই 20 মিনিটমানৰ আগতে খালোঁ, সেইবাবে ৰুটি এখনেই লৈছোঁ। এইখন হ'ল ল' কাৰ্বহাইড্ৰেট আটা ৰুটি। মই ল' কাৰ্বহাইড্ৰেট আটা আপোনালোকক দিছোঁ, ভিডিঅ' দিছোঁ, ফটো দিছোঁ ল' কাৰ্বহাইড্ৰেট আটা। আৰু মই ইয়াত লৈছোঁ চয়াবিন আটাও 50% মিলাই আৰু ল' কাৰ্বহাইড্ৰেট আটা 50% মিলাই মই আটাটো প্ৰস্তুত কৰি লৈছোঁ। সেইবাবে অলপ ফাটি গৈছে, যিহেতু চয়াবিনৰ আঠা নাথাকে। এনেদৰে আপোনালোকে যিসকলৰ থাইৰয়ড আছে সেইসকলে চয়াবিনৰ আটা নিমিলালেও হ'ব, বা সাধাৰণতেও খাব পাৰিব। ল' কাৰ্বহাইড্ৰেট আটাৰ পৰা ৰুটি বনাই খাব পাৰিব, পুৰি বনাই খাব পাৰিব। মই খালি মিলাই লৈছোঁ। এয়া দেখিছে ফাটি গৈছে, যিহেতু চয়াবিন আটা আঠা নাথাকে। মই এখনেই লৈছোঁ আজি, চব্জি সৰহকৈ লৈছোঁ, চালাডো খালোঁ যিহেতু। আৰু মই এয়া বেঙেনা লৈছোঁ। বেঙেনা খুব সুন্দৰকৈ ডায়েবেটিকসকলে খাব পাৰে। আৰু মই এয়া লৈছোঁ নৰসিংহ পাতৰ চাটনি। এয়া ডায়েবেটিক ৰিভাৰ্ছ কৰাত বা ব্লাড চুগাৰ নিয়ন্ত্ৰণ কৰাত এই নৰসিংহ পাতে খুব সুন্দৰকৈ ছাপৰ্টিঙৰ কাম কৰে। এইদৰে মই আজি খাদ্য গ্ৰহণ কৰিবলৈ লৈছোঁ, আৰু বিশেষ নাই। আপোনালোকক ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ, আৰু ধন্যবাদ। আজিলৈ আহিছোঁ।